নমস্কাৰ ৰাজশ্ৰী চেনেললৈ। লকডাউনত আপোনালোক চাগে ঘৰতে কুশলে আছে। সদায় খোৱাৰ দৰে নাখায়, আজি অলপ বেলেগ ধৰণে খাব পৰা সুস্বাদু ভেন্দিৰ ৰেচিপি এটা লৈ আহিছোঁ। তাৰ কাৰণে আপোনাক লাগিব 200 গ্ৰাম ভেন্দি। ভেন্দিখিনি ভালকৈ ধুই এনেকুৱা জোখতে আপুনি কাটি ল'ব। আৰু লগতে লাগিব 2টা বিলাহী, 2টা পিঁয়াজ, আৰু ডাঙৰ পিঁয়াজ হ'লে এটা হ'লেও হ'ব, অকণমানি অলপমান আদা, 2টা ইলাচি, 5 ফুটা নহৰু, এটা কেঁচা জলকীয়া, জিৰা, ধনিয়া, লাল মিৰ্চ পাউডাৰ আৰু অলপ চব্জি মছলা আৰু জোখমতে নিমখ আৰু হালধি আৰু আধা কাপমান দৈ। এতিয়া জোখমতে মছলাখিনি এটা বাতিত লৈ পানীৰে মিহলাই ৰেডি কৰি ল'ব। এতিয়া কাটি থোৱা ভেন্দিখিনি তেল গৰম কৰি 5 পৰা 6 মিনিট ভাজি কেৰাহীৰ পৰা উঠাই থ'ব। কেৰাহীখন গৰম হৈয়ে আছে যেতিয়া একেখিনি তেলতে আপুনি অলপমান যদি তেল লাগে দিও ল'ব। তাতে আপুনি ইলাচিকেইটা তেলত দি দিব আৰু লগতে কুটি থোৱা নহৰু আৰু জলকীয়াখিনিও দি আপুনি এইখিনি প্ৰথমতে ভাজি ল'ব লাগিব। এতিয়া আৰু তাতে আদাখিনিও দি দিব আৰু সেইখিনি কেঁচা গোন্ধ নোযোৱালৈকে আপুনি অলপ লৰাই অলপ সময় ভাজি ল'ব লাগিব। এতিয়া আদা আৰু নহৰুখিনি অলপ ৰঙচুৱা হৈছে। এতিয়া আপুনি মিহি মিহিকৈ কুটি লোৱা পিঁয়াজখিনিও আপুনি তেলত দি দিব। এতিয়া পিঁয়াজখিনিও আপুনি একেদৰে ৰঙচুৱা পৰালৈকে অকণ লৰাই আপুনি কম জুইত ভাজি থাকিব। পিঁয়াজখিনি ৰঙচুৱা পৰিছে। এতিয়া আপুনি কাটি ৰেডি কৰি থোৱা বিলাহীখিনিও আপুনি লগতে দি দিব আৰু সেইখিনি ভালকৈ আদা নহৰু পিঁয়াজৰ লগত লৰাই থাকিব। এতিয়া আপুনি জোখমতে নিমখ দি দিব আৰু আপুনি ভালকৈ গোটেইখিনি এবাৰ লৰাই দিব। বিলাহীত নিমখখিনিও দিয়া হ'ল। এতিয়া এইখিনি ভালকৈ লৰাই দিব আৰু এইখিনি ভালকৈ সিজিবৰ কাৰণে আপুনি ঢাকোন মাৰি কম জুইত ৰাখি থৈ দিব। এতিয়া বিলাহীখিনিও সিজিবলৈ লৈছে, ঢাকন আঁতৰাই চাওঁতে দেখিছে। আৰু আপুনি যিখিনি পানী মছলা গুলি থোৱা ৰেডি কৰি থোৱা পানী আছিলে, এতিয়া আপুনি সেই পানীখিনি বিলাহীখিনিত দি দিব। ভালকৈ দিয়াৰ আগতে ভালকৈ আপুনি চামুচেৰে লৰাই ঘুটি দিব। আৰু এতিয়া গোটেই পানীখিনি মছলা বিলাহী গোটেইখিনি ভালকৈ লৰাই আকৌ এইখিনি ঢাকন মাৰি জুইটো মিডিয়াম কৰি আপুনি ৰাখি দিব। মছলাখিনি ভালকৈ ভাজি হোৱাৰ পাছত আপুনি আধা বাতি পানী মছলাখিনিত কেৰাহীত দি দিব আৰু আপুনি ভালকৈ লৰাই আকৌ অকণমান ঢাকনটো মাৰি দিব। এতিয়া আপুনি দেখিব যে মছলাখিনি ভালকৈ পানীৰ লগত মিলি গৈছে আৰু আপুনি এইখিনি ভেন্দিখিনিও তেতিয়া আপুনি দি দিব পাৰিব। যিখিনি আগতে ভাজি ৰেডি কৰি থৈছিলে সেইখিনিও আপুনি ধুনীয়াকৈ তাৰ লগত দি দিব আৰু ভালকৈ হেতাৰে মছলা ভেন্দি গোটেইখিনি ভালকৈ মিহলাই আপুনি লৰাই দিব যাতে ভেন্দিত ভালকৈ মছলাখিনি লাগি যায়।
এতিয়া ভেন্দিখিনি আপুনি দেখিছে যে মছলাৰ লগত ভালকৈ মিলিছে আৰু তেতিয়া আপুনি লগতে আগতে থৈ দিয়া যিখিনি দৈ ৰেডি কৰি থ'ব দিছিলোঁ আধা বাতি দৈ আপুনি মছলা ভেন্দিৰ লগত আপুনি মিলাই দিব আৰু সেইখিনি ভালকৈ গোটেইখিনি আপুনি ভালকৈ লৰাই থাকিব যাতে গোটেই বস্তুখিনি আপোনাৰ ভালকৈ সোমাই যায়। এতিয়া আপোনাৰ চাব এবাৰ ঢাকনখন গুচাই আপোনাৰ ভেন্দি দৈ মছলা গোটেইখিনি মিলি সিজিছেনে নাই এবাৰ আপুনি চাই ল'ব আৰু 5 পৰা 6 মিনিট ৰেডি হোৱাৰ পাছত আপুনি দেখিব যে আপোনাৰ ভেন্দি মছলা ৰেডি হৈ গৈছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক ধন্যবাদ আৰু আপুনি যদি মোৰ চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব লগতে লাইক আৰু শ্বেয়াৰ কৰিব।